আসাম পুলিচ এবিৰ ফুল কাট আপ 2022 চনত আপোনালোকে চাই আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আজি মই আপোনালোকক আসাম পুলিচ এবিৰ ইউবিৰ আপোনালোকে ভিডিঅ' পাই গ'ল। এবিৰ 2022 চনত ফুল কাট আপৰ বিষয়ে মই ডিছকাছ কৰিম। কিমান নাম্বাৰ গৈছিলে আৰু কিমান নাম্বাৰ আছিলে, বলক আৰম্ভণি কৰোঁ। স্কিমত চাই লওক না, আমাৰ ডিষ্ট্ৰিক্ট কেইটা আছিলে 34টা ডিষ্ট্ৰিক্ট নহয় জানো। এতিয়া 1 নম্বৰ আছিলে বজালি চোৱা ইউআৰৰ কাট আপটো কিমান আছিলে চাই লওকচোন। 86 গৈছিলে। 86 এইটো হয় যে এইটো এবিৰ কাট আপ হয়, আপোনালোকক মই কৈছোঁৱেই। 86.40 আছিলে আৰু ফিমেলৰ নাছিলে, আৰু OBC গৈছিলে 83.80 আৰু ফিমেলৰ নাছিলে। SCৰ আকৌ 83.90 ফিমেল নাছিলে। ST চাই লোৱা নাই। সবচে বেছি গৈছিলে বাক্সা ডিষ্ট্ৰিক্ট কিমান 90.53 গৈছিলে। 80 আৰু ফিমেলে গৈছিলে 83.65। ভাবি চাই লওক। OBC অলপ কম 89.07 আৰু ইয়াৰ আছিলে 74.28 আৰু SC আছিলে 88.53। বাপৰে বাপ, SCৰো বহুত গৈছিলে। ST হিলৰ নাছিলে। চাওক ST প্লেনৰ আছিলে। চাওক মানুহে মোক গালি দিয়ে, কিন্তু ইয়াত বাস্তৱত চাই লওক 90.20 কিমান আছিলে, 90 আছিলে তেওঁলোকৰ। কিন্তু ST হিলৰ ST প্লেনৰ যদি মই কওঁ যে কাট আপটো বহুত হাই যায়, কিন্তু ইয়াত চাই লওক 90.20 কিমান 81.90 ফিমেলৰ আছিলে। ভাবি চাই লওক। তাৰপিছত এইফালে যদি আমি বাকী ডিষ্ট্ৰিক্টবিলাক যেনেকৈ আমি চাওঁ, ডিব্ৰুগড়ৰ চাওঁ 86.05 আৰু 76.70 আৰু OBC কিমান আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বুলি চাব পাৰে আপোনালোকে 85.10 76.30। আপোনালোকে চাই আছে, ভালকৈ চাই ল'ব। তাৰপিছত একেবাৰে কম যোৱা বুলি ক'বলৈ গ'লে আপোনালোকে ডিমা হাছা 72.28 ইউআৰৰ। তাৰপিছত হাইলাকান্দিত গৈছিলে 79.47। আকৌ তাৰপিছত হজাইৰো আপোনালোকে কাট আপটো কমেই চাব পাৰে 81.87। এইকেইটাই কম আৰু বাকী এইফালে কোকৰাঝাৰ, লখিমপুৰ, মাজুলী বহুত হাই কাট আপ গৈছিলে দেই, মনত থৈ ল'ব। 87 আকৌ 87, অকল কিবা পইণ্টৰহে কম খেলি মেলি আছিলে, বাকীখিনিতো একেই সমানেই আছিলে। এইফালে আপোনালোকে আকৌ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ 87.35 আছিলে। বহুত হাই কাট আপবিলাক গৈছিলে সেই সময়ছোৱাত। এইটো এবিৰ হয়। ইউবিটো আপোনালোকে চালে ভিডিঅ'টো, নাই চোৱা যদি আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব। সেই সময়ত EWS আছিলে। EWS এতিয়াতো বৰ্তমান সময়ত নাই EWS। এইটোৱে কাট আপৰ ডিটেইলছ আছিল। আপোনালোকে কাট আপটো চালে আপোনালোকে বহুত ৰিকুৱেষ্ট কৰি থাকে যে দাদা আমাক ভিডিঅ'টো এটা বনাই দিয়ক এবি ইউবিৰ ওপৰত। মই ইউবিৰ আপোনালোকে ভিডিঅ'টো দি দিলোঁ। এবিৰ ভিডিঅ'টো এইটো আপোনালোকে বনাই ধুনীয়াকৈ দেখুৱাই দিছোঁ, য'ত আপোনালোকে স্পষ্ট কৰি চাব পাৰে যে কিমান নাম্বাৰ। এতিয়া আপোনালোকে প্লেনিং এটা বনাব পাৰে যে বৰ্তমান সময়ত যিটো মাৰ্ক পাইছে আপোনালোকে, অ'কে, আৰু এতিয়া কিমান মাৰ্ক পালে আপোনালোকে ফাইনেলি পাছ হৈ যাব, সেই মাৰ্কৰ লগত তুলনা কৰি লওক, আৰু তাৰ লগত আপোনালোকে কি হয় প্লেনিং ষ্টাৰ্ট কৰি দিয়ক কেনেকৈ ধৰণে আপোনাৰ আগুৱাই যাব পাৰে। অ'কে, তাৰপিছত আপোনালোকে ডিটেইলছ যদি চাবলৈ যায় কেনেকৈ আছিলে, আপোনালোকে ফিজিকেলত 60 মাৰ্ক আছিলে। সেইটো কথাটো আপোনাৰ যেতিয়া ৰাইটিং এক্সামত মানে ৰিটেন এক্সামত আছিলে 50, আৰু অৰেল বা ভাইবাত 5 নম্বৰ, টোটেল 115 নম্বৰ ল'ৰাৰ কাৰণে দেই। আৰু ছোৱালীৰ কাৰণে যদি চাবলৈ যায় ছেইম একেই হয়, যেনে কিমান হয় ফিজিকেলত অলপ কম থাকে তেওঁলোকৰ। ফিজিকেলত তেওঁলোকৰ 40 নম্বৰ থাকে। ৰিটেন পৰীক্ষাত যিটো হয় ৰিটেন এক্সামত কিমান থাকে 50 নম্বৰ, আৰু অৰেলছ বা ভাইবাত 5 নম্বৰ, টোটেল 95 থাকে। এই 95ৰ আধাৰত কৰা হৈছে আৰু 115 নম্বৰৰ আধাৰত বুজোৱা আছিল। এইটোৱে আছিলে আজিৰ কাট আপ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।